সাম্প্ৰতিক সময়ত গোটেই অসমৰ লগতে আমাৰ এই বৃহত্তৰ কলগাছিয়া অঞ্চলতো যি এক সামাজিক বেদীয়ে সমাজখন গ্ৰাস কৰিব বিচাৰিছে, সেই বেদীটি হৈছে মদ, ভাং আৰু ড্ৰাগছক আসক্ত হৈ আছে নতুনকৈ যুৱ প্ৰজন্মই। আৰু এই যুৱ প্ৰজন্মক এই ভয়ংকৰ বিপদৰ পৰা আমি উদ্ধাৰ কৰিবলৈ আমাৰ এই অঞ্চলৰ কেইজনমান উদীয়মান যুৱকসকলে আৰু এই অঞ্চলৰ ৰাইজে আমাৰ পূব কলগাছিয়া এই তিনিআলি চকত এটি সজাগতা সভা আহ্বান কৰিছিল ৰাইজক সজাগ কৰিবলৈ আৰু এটা মানে ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ এটা কমিটি গঠন কৰিবলৈ। সেই উদ্দেশ্যে আজি আমি সভাখন আহ্বান কৰিছিলোঁ। আৰু এই সভাত আজি সিদ্ধান্ত লোৱা হৈছে যে আমি প্ৰথমতে এই কমিটিয়ে কোন কোন ঘৰৰ সন্তানে ড্ৰাগছ সেৱন কৰে, ড্ৰাগছ আসক্ত হৈ পৰিছে, সেই পৰিয়ালবিলাকক প্ৰথমতে আমি চিনাক্ত কৰিম। তাৰ পাছত সেই পৰিয়ালসকলৰ মুৰব্বীসকলক মাতি আনি আমি তেওঁলোকক প্ৰথমতে ভালদৰে বুজাই সেই সন্তানসকলক আমি বুজোৱাৰ পাছত তেওঁলোকক এটা সময় দিয়া হ'ব যে ইমান দিন সময় দিয়া হ'ল, সেই সময়ৰ ভিতৰত আজি 15 দিন বা 1 মাহ হয়, ইয়াৰ ভিতৰত তেওঁলোকে যদি সংশোধন নহয় তেনেহ'লে সেই পৰিয়ালক আমি সমাজৰ পৰা প্ৰথমতে একঘৰীয়া কৰিম। আমি সমাজৰ পৰা আৰু সমাজৰ কোনো মানুহে তেওঁলোকক উঠা বহা কৰিব নোৱাৰে। আৰু বিভিন্ন যিমান আমাৰ অঞ্চলত সমাজ আছে সেই সমাজক আমি চিঠি লিখিম যে এই ব্যক্তিগৰাকী যাতে তেওঁলোকৰ সমাজে নলয়, কাৰণ তেওঁলোকে যিহেতু ইছলামত মদ ভাং আৰু ড্ৰাগছ হাৰাম। এই হাৰাম সংক্ষেপতে ক'বলৈ গ'লে মাদক দ্ৰব্য সেৱন ইছলাম ধৰ্ম মতে হাৰাম। আৰু এই হাৰাম যিহেতু সেৱন কৰে তেওঁলোকে আমাৰ কথা নামানিল, গতিকে তেওঁলোকক আমি সমাজৰ পৰা একঘৰীয়া কৰিছোঁ। আৰু এই একঘৰীয়া পৰিয়ালক যাতে কোনো সমাজে তেওঁলোকক গ্ৰহণ নকৰে, এটা আহ্বান থাকিব। তাৰ পাছত সেই ব্যক্তিৰ পৰিয়ালে যদি ড্ৰাগছ সেৱন কৰে তেনেহ'লে আমি তেওঁলোকে হাতে হাতে ধৰি আমি আৰক্ষীক চমজাই দিম। আমি আইনৰ সহায় ল'ম, আৰক্ষীৰ সহায় ল'ম। আৰু তাৰোপৰি আৰু এটা চৰম সিদ্ধান্ত লোৱা হৈছে যে সেই পৰিয়ালৰ মানুহ, ড্ৰাগছ আসক্ত পৰিয়ালৰ মানুহ যদি মৃত্যুবৰণ কৰে সেইসকলক আমাৰ কলগাছিয়া আঞ্চলিক কবৰস্থানত আমি সমাধিস্থল কৰিবলৈ বা কবৰ দিবলৈ আমি নিদিম। এই তিনিটা সিদ্ধান্ত হৈছে। আৰু এই সিদ্ধান্তটো আমি পৰৱৰ্তী সময়ত যিহেতু উপদেশতকৈ আৰ্হি ভাল, আগতে আমি সমাজত কৰিব লাগিব। পৰৱৰ্তী এই আমাৰ এই বৃহত্তৰ অঞ্চলত যিমান মানে কবৰস্থান কমিটি আছে আমি সকলো কবৰস্থান কমিটিক আহ্বান জনাম, তেওঁলোকক অনুৰোধ কৰিম যে ড্ৰাগছ আসক্তি কোনো ব্যক্তিক যাতে তেওঁলোকৰ কবৰস্থানতো সমাধি কৰিবলৈ নিদিয়ে। আমি পূব কলগাছিয়া স্থানীয় কিছুমান যুৱকসকল, স্থানীয় ৰাইজক লৈ আমি আজি এটা সজাগতা সভা অনুষ্ঠিত কৰিলোঁ। আমাৰ আজিৰ বিষয় আছিল ড্ৰাগছ সেৱন, ড্ৰাগছৰ ব্যৱসায় আৰু বাল্য বিবাহ। এই তিনিটা বস্তু বন্ধ কৰাৰ বিৰুদ্ধে, এই তিনিটা বস্তু বন্ধ কৰাৰ উদ্দেশ্যে আমি আজি সভা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এই সভাত আজি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমি ড্ৰাগছ এফেক্টেড যিসকল পৰিয়াল আছে তেওঁলোকক আমি 3 মাহ সময় বান্ধি দিম। আৰু তেওঁলোকৰ পৰিয়ালৰ কোনোবা যদি ড্ৰাগছ সেৱন কৰে বা ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছে তেওঁলোকে 3 মাহৰ ভিতৰত তেওঁলোকে ভাল পথলৈ ঘূৰি আহিব লাগিব। আৰু নহ'লে আমি ৰাইজে আমাৰ এই কমিটিৰ ফালৰ পৰা তেওঁলোকক ধৰি বান্ধি আমি আইনৰ হাতত গতাই দিম। দ্বিতীয় কথা হ'ল আমাৰ ইছলাম ধৰ্মত এটা কথা কৈছে যে ড্ৰাগছ সেৱন কৰা বা মাদক দ্ৰব্য সেৱন কৰা হাৰাম। গতিকে আমি পূব কলগাছিয়া অঞ্চলত আমি এটা সিদ্ধান্ত লৈছোঁ আজিৰ এই কমিটিৰ জৰিয়তে, যদি কোনো আমাৰ এই গাঁৱৰ কোনো মুছলমান পৰিয়ালৰ মানুহে যদি ড্ৰাগছ সেৱন কৰে বা ড্ৰাগছৰ ব্যৱসায় কৰে আমি সেই পৰিয়ালৰ মানুহক কলগাছিয়া আঞ্চলিক কবৰস্থানত তেওঁলোকৰ মানুহ মৰিলে তেওঁলোকক আমি কলগাছিয়া আঞ্চলিক কবৰস্থানত কবৰস্থ কৰিব নিদিওঁ। এইটো আমাৰ কবৰস্থান কমিটিৰ মানুহ আমাৰ লগত আছে। আৰু আমাৰ কমিটিৰ ফালৰ পৰা কোনো মানুহ সেই ব্যক্তিগৰাকীৰ জানাজাত আমি অংশগ্ৰহণ নকৰোঁ। যদি ড্ৰাগছ এফেক্টেড হয় আৰু ড্ৰাগছ এফেক্টেডৰ পৰিয়ালৰ মানুহ যদি হয় তেওঁলোকৰ আমি মানুহ মৰিলে আমি তেওঁলোকৰ জানাজাত আমি শৰীক নহওঁ, আমি অংশগ্ৰহণ নকৰোঁ। আৰু তেওঁলোকক আমি এটা সময়সীমা বান্ধি দিছোঁ যে 3 মাহৰ ভিতৰত তেওঁলোকে ভাল হ'ব লাগিব, ড্ৰাগছ সেৱন বন্ধ কৰিব লাগিব বা মদ খোৱা এইবিলাক বন্ধ কৰিব লাগিব। আৰু যদি বন্ধ নকৰে তেতিয়াহ'লে আমাৰ কমিটিৰ জৰিয়তে আমি তেওঁলোকক ধৰি বান্ধি আইনৰ হাতত গতাই দিম। আৰু তাৰ পিছতো বুজনি দিয়াৰ পিছতো যদি তেওঁলোকে কথা নুশুনে, যদি তেওঁলোকে ভাল পথলৈ ঘূৰি নাহে তেওঁলোকক আমি আমাৰ সমাজৰ পৰা একঘৰীয়া কৰিম। আমাৰ কোনো সমাজত তেওঁলোকক আমি অন্তৰ্ভুক্ত হ'বলৈ নিদিওঁ।
আমাৰ সমাজৰ পৰা তেওঁলোকক একঘৰীয়া কৰা হ'ব আৰু তেওঁলোকে যাতে বেলেগ কোনো সমাজতো তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰে, অন্তৰ্ভুক্ত হ'ব নোৱাৰে, সেই বিষয়েও আমি তেওঁলোকক অন্যান্য সমাজৰ মানুহকো আমি আহ্বান জনাম যাতে এই পৰিয়ালটো কোনেও সমাজত তেওঁলোকৰ সমাজত যাতে অন্তৰ্ভুক্ত নকৰে। এইটো ড্ৰাগছ এফেক্টেড পৰিয়াল আৰু ড্ৰাগছৰ ব্যৱসায় কৰা পৰিয়ালৰ বিৰুদ্ধে এনেকুৱা আজি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি বৃহত্তৰ কলগাছিয়াত এখন ড্ৰাগছ বিৰোধী সজাগতা সভা আৰু এটা কমিটি সজাগতা সভাৰ লগতে কমিটি এখন গঠন কৰা হ'ল আৰু এই কমিটিৰ জৰিয়তে যিসকলে ড্ৰাগছ মদ ভাং এইবিলাকত জড়িত আছে তেখেতসকলক আমি প্ৰথমতে বুজনি দিম আৰু বুজনি নামানিলে বা বন্ধ নকৰিলে পৰৱৰ্তী সময়ত আমি আইনৰ আশ্ৰয় ল'ম আৰু কোনেও যাতে এই কলগাছিয়াত এজন ব্যক্তিও যাতে ড্ৰাগছৰ লগত বা মদ ভাঙৰ লগত জড়িত থাকিব নোৱাৰে তাৰ বাবে চেষ্টা চলোৱা হ'ব। তাৰ লগে লগে যিসকল বাল্য বিবাহ এই বাল্য বিবাহ কোনো পধ্যে আমাৰ সমাজত যাতে হ'ব নোৱাৰে তাৰ কাৰণে চোকা দৃষ্টি ৰখা হ'ব আৰু বাল্য বিবাহ কোনোবাই অনুষ্ঠিত কৰিব ধৰিলে তেখেতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এই কমিটিয়ে ব্যৱস্থা গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।